ভিডিঅ'ত দেখাই থকা মোবাইলটো হ'ল Realme C53। মোবাইলটো এজন দোকানদাৰ ভাইয়ে দিছে। দোকানদাৰ ভাইজনক কাষ্টমাৰজনে মোবাইলটোৰ ফল্ডাৰ চেঞ্জ কৰিবলৈ দিছে। দোকানদাৰ ভাইজনে যেতিয়া ফল্ডাৰ লগাই চালে মোবাইলটো ন' গ্ৰাফিক্স ন' লাইট। গতিকে মোবাইলটো মোক দিছে গ্ৰাফিক্স বনাবলৈ। ভিডিঅ'ত দেখিয়ে আছে আমি গ্ৰাফিক্স আইচিটো খুলি ৰিবুল কৰি আছো। মানে আগৰ পুৰণা আইচিটো বেয়া আছে, আমি বেলেগ বৰ্ডৰ পৰা উঠাই বেলেগ আইচি এটা ৰিবুল কৰি আছো। মানে আইচিটো চেঞ্জ কৰা হ'ব। যিটো আইচি ৰিবুল কৰি আছো এইটো হ'ল বেলেগ এটা ডেড বৰ্ডৰ পৰা লোৱা আইচি। আইচি ৰিবলিং কমপ্লিট হ'ল। এয়া আইচি এতিয়া আমি বৰ্ডত লগাম। দেখি আছে আইচিটো আমি বৰ্ডত এডজাষ্ট কৰি আছো। মাজতে বহুদিন মই ভিডিঅ' দিয়া নাছিলো, কিবা এটা কাৰণত মই দোকানত থাকিব পৰা নাই, প্ৰায় 5 দিন। সেইকাৰণে ভিডিঅ' আপলোড দিব পৰা নাই। আজিৰ পৰা আৰু 2 দিন দিম, তাৰপাছত আৰু 4 দিন বন্ধ থাকিব আপলোড, মানে কিবা এটা কাম এটাৰ কাৰণে। তাৰপাছত প্ৰায় 15 তাৰিখৰ পিছত ৰেগুলাৰ ভিডিঅ' পায়ে থাকিব। আইচিটো আমি মিলাই আছো, দেখি আছে আপোনালোকে আইচিটো এডজাষ্ট কৰি থকা হৈছে। এই আইচিটো প্ৰব্লেম থাকিলে লাইটো নাহে, কিন্তু এইটো লাইট সেকশনৰ আইচি নহয়, গ্ৰাফিক্স সেকশনৰ। কিন্তু গ্ৰাফিক্সৰ প্ৰব্লেম হ'লে লাইটো অটোমেটিক নাহে। গ্ৰাফিক্স অকে হ'লেহে লাইট আহিব। আইচি এডজাষ্টমেণ্ট হৈ গৈছে। এতিয়া আইচিৰ ওপৰত হিট দি আছো SMD-ৰে, আপোনালোকে দেখিয়ে আছে SMD-ৰে হিট দি থকা হৈছে। আইচি বৰ্ডত ফিটিং হৈ গ'ল। এইবাৰ আমি যেহেতু মোবাইলটোৰ কাষ্টমাৰে ফল্ডাৰে চেঞ্জ কৰিব দিছিল দোকানদাৰ ভাইজনক, গতিকে নতুন ডিসপ্লে এটা লগাই আমি চাই ল'ম গ্ৰাফিক্স লাইট আহে না নাহে। এয়া মোবাইলটো চাৰ্জত লগাই দিয়াৰ পিছত ৰিয়েলমি বুলি আহি গ'ল। কিছু সময় পাছত হয়তো গোটেই মোবাইলটো ক্লিয়াৰলি অন হৈ যাব। এতিয়া মোবাইল অন হৈ গৈছে, আপোনালোকে দেখিছে মোবাইল প্ৰপাৰ অন।
চাই লওক, টাচেও কাম কৰিছে, দেখি আছে টাচ চাই কাম কৰিছে মোবাইল।